Praise the Lord. Welcome to New Life Inspiration. এই চেনেলৰ জৰিয়তে ঈশ্বৰৰ বাক্য পাঠ পঢ়িব লৈছোঁ আৰু লগতে এই বাক্যত ভিত্তি কৰি এটি কাহিনী শ্বেয়াৰ কৰিব লৈছোঁ। ঈশ্বৰৰ কল্পনা আৰু আমাৰ কল্পনা কি হয়। যীশুৱে ৫৫ অধ্যায় ৮ পদত কৈছে, কাৰণ জিহুৱাই কৈছে, মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয়, মোৰ পথ আৰু তোমালোকৰ পথ একে নহয়। এই বাক্যৰে আমাক এটি কাহিনীৰ জৰিয়তে কিদৰে প্ৰকাশ কৰিব বিচাৰিছে আহোচোন আমি শুনো। এবাৰ বহুলোকে জাহাজৰ যাত্ৰা কৰিছিল সাগৰেদি, আৰু সেই যাত্ৰা কৰাৰ সময়তে কোনো গম পোৱা নাছিল ইমান প্ৰচণ্ড বতাহ ধুমুহা পানীৰ ঢৌ হ'ব বুলি। আৰু জাহাজখন এইদৰে গতি কৰি থাকোঁতেই প্ৰকাণ্ড বৰফৰ টুকুৰাত খুন্দা খাইছিল, আৰু য'ত নেকি জাহাজখন খণ্ড বিখণ্ড হৈছিল, টুকুৰা টুকুৰি হৈ পৰিছিল, আৰু তাত থকা বহু পেছেঞ্জাৰ যাত্ৰী লোকসকলে চেষ্টা কৰিছিল নিজকে বচাবলৈ। বহু লোকে পানীত ডুব গৈছিল। তাৰে এজন ব্যক্তি নিজকে ৰক্ষা কৰিবলৈ, নিজকে বচাবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল, আৰু চেষ্টাৰ মাধ্যমেৰে সাগৰ পাৰ পাইছিলগৈ, আৰু জাহাজখন আৰু যাত্ৰী যিমান আছিল সকলো পানীত ডুব গৈছিল আৰু মৃত্যুত আঁকোৱালি লৈছিল। আৰু যিজন ব্যক্তি সাগৰ পাৰ পাইছিলগৈ, সেই সাগৰ পাৰ পোৱাৰ পিছতে ঈশ্বৰক প্ৰথমে ধন্যবাদ দিবলৈ আৰম্ভ কৰিছিল, কান্দিৰে চকুৰ পানী টুকি, আৰু ঈশ্বৰৰ পৰা সহায় বিচাৰিছিল, মোক এনেকুৱা জেগাত আনিলা য'ত নেকি কোনো ৰক্ষা কৰিবলৈ, উদ্ধাৰ কৰিবলৈ কোনো মানুহ এজন নাই তাত। সেই ঠাইখিনিত সমুদ্ৰ, জংঘল আৰু সাগৰ, দিন বাগৰিছে, ৰাতি বাগৰিছে, খাবলৈ একো নাই, থাকিবলৈ ব্যৱস্থা নাই। কিন্তু তাতেই পৰি থকা গছৰ ডাল পাতেৰে ঘৰ এটি বনালে থাকিবলৈ, আৰু অৰণ্যত থকা চৰাই চিৰিকটি জন্তুবোৰ মাৰি খোৱা আৰম্ভ কৰিছিল। এনেতে দিন বাগৰি গৈছে, কোনো লোকৰ সহায় ৰক্ষা পাবলৈ কোনো ব্যক্তি তাত আহি পোৱা নাই। কিন্তু সদায় সেই ব্যক্তিজন প্ৰাৰ্থনাত আছিল, হে ঈশ্বৰ মোক সহায় কৰক বুলি। এনেতে সেই ব্যক্তিজন সেই ঠাইৰ পৰা অলপ আঁতৰত নিজৰ খাদ্যৰ সন্ধানত গুচি যোৱাৰ সময়তেই আকাশৰ পৰা বজ্ৰপাত পৰি সেই ঘৰটো জ্বলি যায়, আৰু সেই ব্যক্তিজন আহি পেলাই সেই জ্বলা ঘৰটো দেখি চকু পানী টুকিব আৰম্ভ কৰে, চকু পানী পেলাই দুখ কৰে, আৱেগিক হয়, হে ঈশ্বৰ, যি ঘৰ মই বনালোঁ থাকিবলৈ, সেইও ঘৰ জ্বলাই দিলা। এইদৰে দুখ প্ৰকাশ কৰি থাকোঁতেই এখন জাহাজ দূৰৰ পৰা আহি থকা দেখা পালে, জাহাজৰ মাত শুনিলে, আৰু সেই ব্যক্তিজন বৰ সুখী আৰু আনন্দিত হৈ পৰিছিল। আৰু জাহাজৰ লোকে আহি সেই ব্যক্তিজনক উদ্ধাৰ কৰে আৰু জাহাজত উঠাই লৈ সেই ঠাইৰ পৰা গুচি যায়। সেই ব্যক্তিজনে জাহাজৰ কেপ্টেইনক সোধে যে মই ইয়াতে আছোঁ বুলি আপোনালোকে কেনেকৈ গম পালে? তেতিয়া জাহাজৰ কেপ্টেইনে কৈছিল, মই তাত জ্বলি থকা পোহৰ দেখা পাইছিলোঁ। সেই জ্বলি থকা পোহৰ দেখিয়েই ইয়াত কোনোবা নহয় কোনোবা আছে বুলি জাহাজখন
আগবঢ়াই লৈ গৈছিল। আৰু তেতিয়া সেই ব্যক্তিজনে হুক হুকাই কান্দি ঈশ্বৰক শতকোটিবাৰ ধন্যবাদ দিছে। তুমি মোৰ জীৱনত পৰিকল্পনা ভালৰ বাবে ৰাখিছা। সেই ঘৰটো জ্বলিছিল, জ্বলোতে মই দুখ কৰিলোঁ, কান্দিলোঁ, কিয় জ্বলাই দিলা বুলি। কিন্তু সেই ঘৰ জ্বলি যোৱাৰ বাবেই সেই জাহাজৰ কেপ্টেইনে, জাহাজৰ লোকে গৈ মোক ৰক্ষা কৰিলে আৰু মোক উদ্ধাৰ কৰি লৈ আনিলে। প্ৰিয়সকল, আমাৰ জীৱনতো বহুত সমস্যা, পৰিয়ালৰ দৃষ্টিত, সমাজৰ দৃষ্টিত, ব্যক্তিগত জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হ'ব লগা হয়। আমি দুখত ভাগি পৰোঁ, সমস্যাত ভাগি পৰোঁ। কিন্তু মোৰ প্ৰিয়সকল, ঈশ্বৰে আপোনাৰ মোৰ জীৱনৰ বাবে সদায় ভাল কল্পনা কৰি ৰাখিছে, ভাল পথ বাছি থৈছে। আপুনি মই কেৱল ঈশ্বৰৰ বাক্যৰে শক্তিশালী মজবুত হোৱা অতিকৈ প্ৰয়োজন আছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ দান কৰক। প্ৰেইজ দ্য লৰ্ড। থেংক ইউ।